Good afternoon, children. I am Mr. Dilip Kumar Saha, an assistant teacher of Gosaigaon Higher Secondary School. Today, I am going to teach you a poem. The name of the poem is A Tiger in the Zoo, written by Leslie Norris. তো আজি মই তোমালোকক এখন কবিতা বুজাম। কবিতাটোৰ নাম হৈছে A Tiger in the Zoo. পেজ নাম্বাৰ 29 আছে A Tiger in the Zoo. সো এতিয়া তোমালোকে নিশ্চয় বাঘ, টাইগার মানে বাঘ, বহুতে বাঘ দেখিছা। তো কিছুমানে তোমালোকে বাঘ জঙ্গলত দেখিছা, ন্যাচাৰেলি দেখিছা, কিছুমানে চিৰিয়াখানা দেখিছা, হয়তো কিছুমানে টিভিতো দেখা নাই বা জঙ্গলতো দেখা নাই, ক'ত দেখিছা, চিৰিয়াখানাতো দেখা নাই, হ'ব পাৰে। কিন্তু আমি জানো, উই নো দ্যাট এ টাইগাৰ ইজ এ ভেৰি ফেৰাচাছ এনিমেল, ডেঞ্জাৰাছ এনিমেল। তো এই কবিতাটোৰ যোগেদি থ্ৰু দিছ পয়েম দ্য পয়েট কন্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন দ্য জংগল। এই কবিতাটোৰ যোগেদি কবিয়ে ক'ব বিচাৰিছে বাঘ যেতিয়া জংঘলত থাকে তাৰ ব্যৱহাৰ, তাৰ চৰিত্ৰ, তাৰ একশ্যনবিলাক কেনেকুৱা হয়, সেইটো বাঘকে যদি আমি আকৌ চিৰিয়াখানাত ৰাখোঁ, বন্দী কৰি ৰাখোঁ, তাৰ এক্টিভিটিজ, তাৰ এটিটিউড, তাৰ বিহেভিয়াৰ কেনেকুৱা হ'ব, এনেকুৱা এটা তুলনা কৰিছে। সাধাৰণতে তোমালোকে যেতিয়া বাঘ জংঘলত দেখা, কোনো ফৰেষ্টত দেখা, বাঘৰ যিটো চৰিত্ৰ, সেই একে চৰিত্ৰ বাঘ সেই বাঘটোৰ মাজত দেখা নাযাব যদি বাঘটো চিৰিয়াখানাত ৰখা হয়। অ'কে, চ' প্ৰথমে মই তোমালোকক এখন মডেল ৰিডিং দি আছোঁ। বিফৰ গোয়িং টু এক্সপ্লেইন দ্য পয়েম, I would like to give you a model reading so that you can follow my reading. So, he stalks in his vivid stripes the few steps of his cage on pads of velvet white in his quiet rage. He should be lurking in the shadow, sliding through long grass near the water hole where plum deer pass. Stanza number 3. He should be snarling around houses at the edges, jungle's edge, bearing his white fangs, his claws, terrorizing the village. But he is locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. Last stanza. He hears the last voice at night, the patrolling curse, and stares with the brilliant eyes at the brilliant stars. মডেল ৰিডিংটো মই পঢ়ালোঁ, দিলোঁ তোমালোকক। এতিয়া মই ষ্টেঞ্জা ৱাইজ প্ৰতিটো ৱৰ্ড, প্ৰতিটো ফ্ৰেজৰ মিনিং তোমালোকৰ আগত প্ৰেজেণ্টেশ্যন কৰিম। নাও I am going to explain each and every word in your mother tongue, even if there is any phrases that will be also explained to you. Okay, so প্রথম স্ট্যান্ডাটো বাঘটো ক'ত আছে, চিৰিয়াখানাত আছে। In this first stanza, the tiger is kept in the zoo, in the cage. He stalks in his vivid stripes the few steps of his cage on pads of velvet white in his quiet rage. He stalks. He মানে বাঘটো। তো বাঘটো কি ক্যারেক্টার পালা, ফিমেল না মেল, মেল ক্যারেক্টার। হি স্টক্স, স্টক্স মানে কি তোমালোকে জানা, স্টক্স মানে ৱাকিং স্লোলি এণ্ড কুৱাইটলি, মনে মনে আৰু লাহে লাহে খোজকাঢ়া, এইটো কোৱা হয় স্টক। স্টক্স, স্টক্স মানে কি লাহে লাহে খোজ কাঢ়াও, মনে মনে খোজ কাঢ়াও। অ'কে, চ' বাঘটো কি কৰে, সেই চিৰিয়াখানাৰ ভিতৰত তাৰ যিটো খাঁচা, পিঞ্জাৰা, কেজ, তাৰ ভিতৰত
অহা যোৱা কৰি থাকে মনে মনে, কোনো শব্দ কৰা নাই। হি ডাজন্ট প্ৰডিউচ এনি চাউণ্ড হোৱাইল হি ৱাকছ ইনচাইড দি কেজ। ভিভিড ষ্ট্ৰাইপছ, ভিভিড মিনছ হোৱাট? ভিভিড, ভিভিড মিনছ গ্লেৰিং, গ্লেৰিং বা ব্ৰাইট। তোমালোকে নিশ্চয় বাঘৰ যিটো ষ্ট্ৰাইপ থাকে হালধীয়া আৰু ক'লা, সেইটো দূৰৰ পৰা দেখা যায়, ইয়া ডেট ইজ টাইগাৰ। Seeing the stripes of the tiger, you can understand then that is tiger. It's clear yellow and black stripes. Okay. The few steps of his case. সাধাৰণতে বাঘ যিটো খাঁচাত ৰখা হয়, পিঞ্জৰাত ৰখা হয়, সেইটোৰ ডিষ্টেঞ্চ ইমান ডাঙৰ নহয়, খুব কম মেজাৰমেণ্টত থাকে। এইটো বাঘটো তাতে অহা যোৱা কৰি থাকে, ঘূৰা ঘূৰি কৰি থাকে। On pairs of velvet white. On pairs of velvet white. On pairs of velvet white. বাঘৰ যিটো ভৰিৰ যিটো তলি সেইটো খুব ছফ্ট হয় ভেলভেটৰ দৰে। তাৰমানে বাঘ যেতিয়া খোজ কৰে, when he makes the movements, he doesn't make so many sounds, so much sounds. In his quiet race, কিন্তু বাঘটোৰ যথেষ্ট খং উঠে। But he cannot show reveal his anger, aggressive attitude. মানে বাঘটো খাঁচাৰ ভিতৰত অহা যোৱা কৰি থাকে, কিন্তু বাঘটো তাতে কোনো শব্দ নকৰে, বাঘটো তাতে কোনো শব্দ নকৰে। বাঘটো যথেষ্ট খঙত থাকে, কিন্তু তো খংটো শ্ব' কৰিব নোৱাৰে, দেখুৱাব নোৱাৰে, কাৰণ বাঘটো তাতে বান্ধি ৰাখিছে। ষ্টেঞ্জা নাম্বাৰ 2। বাঘটো কি হৈছে, এবাৰ জংঘলত আহিছে। ইন ষ্টেঞ্জা 2, দ্য টাইগাৰ ইজ ইন দ্য জংগল। দ্য টাইগাৰ এগেইন কাম বেকছ টু জংগল। হি শুড বি লাৰ্কিং ইন শ্বেডো। বাঘটো ক'ত লুকাই? লাৰ্কিং মানে লুকাই থকা, লাৰ্কিং। যেনেকৈ চোৱা কি আছিল কোৱাইট। কোৱাইট মানে কি? কাম। কোৱাইট মানে কাম, কাম। চ' ৰেজ মানে কি? এংগাৰ। ৰেজ মানে কি? এংগাৰ। ৰেজ মানে এংগাৰ। চ' ৰেজ মানে এংগাৰ, খং। কোৱাইট মানে কাম, শান্ত। ভিভিড মানে গ্লেৰিং বা ব্ৰাইট। ষ্টক্স মানে ৱাকিং শ্ল'লি এণ্ড কুৱাইটলি। প্ৰথম ষ্টেঞ্জাত এইখিনি আমাৰ ৱাৰ্ড মিনিং আছিল। দ্বিতীয় ষ্টেঞ্জাত কি আছে আমাৰ ৱাৰ্ড মিনিংটো চোৱা। লাৰ্কিং, হাইডিং। লাৰ্কিং মানে হাইডিং, লুকাই থকা, লুকাই থকা। বাঘটো ক'ত লুকাই থাকিব? য'ত ছায়া আছে, শ্বেডো। শ্লাইডিং থ্ৰু লং গ্ৰাছ। শ্লাইডিং মানে স্মুথলি মুভিং। বাঘ কি কৰে? য'ত ছায়া থাকে, সেই প্ৰভাইডেড বাই লং গ্ৰাছ, সেই ডাঙৰ ডাঙৰ য'ত ঘাঁহ থাকে, সেই ডাঙৰ ডাঙৰ ঘাঁহৰ পৰা যিটো ছায়া পৰে, তাতে বাঘে কি কৰে? তাৰ বিচনাটো বনায়। হি অৰ শ্বি মেক্স his or her comfortable beds there. She takes rest there. Near the water hole. Long grass য'ত আছে তাত ছায়া পায়, বাঘে তাতে ৰেষ্ট কৰে। নিয়াৰ দ্য ৱাটাৰ হোল। ৱাটাৰ হোল মানে তাতে তাৰ ওচৰত কি থাকিব? সৰু এটা ঝৰ্ণা থাকিব, ষ্ট্ৰীম থাকিব। তাতে কি কৰে? বাঘে গৈ পানী খাব। মানে ৰেষ্ট কৰাৰ পিছত বাঘ চিকাৰ কৰে, অলপ ৰেষ্ট কৰিব, তেতিয়া অলপ পানী পিয়াহ লাগিব, তেতিয়া আহি পেলাই সেই ৱাটাৰ হোল মানে য'ত পানীৰ থাকিব, নিজৰা থাকিব, তাতে আহি পানী খাব। পানী তাৰ যিটো টু কুইন্স হিজ থাৰ্ষ্ট, হি কামছ টু দেট নিয়াৰ ৱাটাৰ হোল ৱেয়াৰ প্লাম দেয়াৰ পাছ। সেই ৱাটাৰ হোলৰ পাছেদি, মানে তাৰ যিটো পানী থকা ঠাইখনৰ মাজেদি, ছাইডবিলাক দি তেওঁ কি বাঘ তোমাৰ হেল্ডি ডিয়াৰবিলাক পাৰ হৈ যাব। হেল্ডি বা ফেটি। প্লাম, প্লাম মানে হৈছে হেল্ডি বা ফেটি।
হেল্ডি বা ফেটি। সেই ৱাটাৰ হলৰ ছাইড দি যেতিয়া মোটা মোটা হৰিণবিলাক, স্বাস্থ্যৱান হৰিণবিলাক পাৰ হৈ যাব, বাঘে তাতে ৱেইট কৰি থাকে, বাঘ তাতে কি কৰিব, সিহঁতক এটাক কৰি খায়। দ্য টাইগাৰ এটাক্স দেম, দ্য টাইগাৰ ৱেইটছ নিয়াৰ বাই দ্য ৱাটাৰ হল, এণ্ড ইফ দ্য plump deer, healthy deer pass by that side, the tiger attacks them and kill them. Stanza number 3. বাঘটো জংঘলত আছে। He should be snarling around houses at the jungle's edge. জংঘলৰ ছাইডত কি কৰে, বাঘে গৰ্জন কৰে। স্নাৰ্লিং মানে গৰ্জন কৰা। মেক এন এংগ্ৰি চাউণ্ড। এৰাউণ্ড হাউজেছ মানে সেই জংঘলত যিমান ঘৰ আছে, ঘৰ বাৰীবিলাক আছে, তাৰ ওচৰত কি কৰে, বাঘে গৰ্জন কৰে। দি টাইগাৰ মেক্স এন এংগ্ৰি চাউণ্ড নিয়াৰ বাই দ্য হাউচ হুইচ আৰ লোকেটেড এট দ্য জংগল, এণ্ড দি টাইগাৰ ইজ দেয়াৰ ইন দ্য জংগল। বেৰিং হিজ হোৱাইট ফেংস, বেৰিং মানে শ্বয়িং, অপেনিং। হিজ হোৱাইট ফেং, হোৱাইট মানে বগা, ফেংস মানে তাৰ যিটো সেই ডাঙৰ ডাঙৰ দুখন দাঁত থাকে, লাৰ্জ এণ্ড বিগ শ্বাৰ্প টিথ, সেই দাঁত দুটা বুজাইছে। তেওঁ দাঁত দুটা ওলাই দিয়ে আৰু ক্ল'জবিলাক দেখাই দিয়ে, আৰু কি কৰে, গৰ্জন কৰে। টেৰৰাইজিং দ্য ভিলেজ, গাঁওবাসীক ভয় দেখায় এনেকৈ। টেৰৰাইজ মানে টেৰিফাইং, ফ্ৰাইটেনিং। গাঁওবাসীক তেওঁ কি কৰে, এনেকুৱাভাৱে ভয় দেখুৱাব। কোনে, বাঘটোৱে। কেনেকৈ, গৰ্জন কৰিব, নখবিলাক দেখাব, ডাঙৰ ডাঙৰ তাৰ নখবিলাক, ড্ৰেগাৰৰ দৰে যে তাৰ নখ, হিজ ক্ল'জ আৰ লাইক জাষ্ট লাইক ড্ৰেগাৰ্ছ। আৰু তাৰ যিটো হেৰি আছে, ফেংছ, সেই ডাঙৰ ডাঙৰ দুটা দাঁত থাকে, যিটো দি তেওঁ এটাক কৰে বেলেগ এনিমেলছক, সেইটো কথা কৈছে। সেই দাঁত দুটা দেখাই দিব। বেৰিং মানে শ্ব', অপেনিং। যেরকম ফ্যান্স, ফ্যান্স মানে হচ্ছে তোমার লার্জ অ্যান্ড শার্প টিপ। লার্জ অ্যান্ড শার্প টিপ। তাৰপিছত টেৰৰাইজিং, ভয় দেখুওৱা। টেৰৰাইজিং মানে টেৰিফাইং। বাঘে কি কৰে, গাঁওবাসীক, গ্ৰামবাসীক ভয় দেখুৱাব। তাৰ মুখখন খুলি পেলাই অপেনিং ইটছ মাউথ, শ্বয়িং ইটছ ফেংস, লাৰ্জ এণ্ড হোৱাইট টিথ, large and sharp teeth and claws which is just like daggers. It is stanza number 4. Back to ako, the tiger again comes back to zoo, but he is locked in a concrete cell. The tiger is locked where? In the concrete cell. You know, cell means here cage. The cell is made of iron, steel, brick, cement. This is very strong because you know tiger is very strong animal. He cannot be kept in an ordinary cage. The cage must be very strong. Concrete, পকী ঘৰ এটা যিটো লোহা চিমেণ্ট ইটেৰে বনোৱা হ'ব শক্তিশালীভাৱে, সেইটোৰ ভিতৰত বাঘটো আছে, লক কৰা আছে। বাঘটো তাতে বন্দী কৰা আছে। হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ, বাঘৰ ইমান শক্তি, হি ছ' পাৱাৰফুল, ছ' হোৱাটছ এ ফেৰাচাছ, ডেঞ্জাৰাছ, হি কেনট শ্ব' হিজ ষ্ট্ৰেংথ। Why? Because he is locked in the cage behind the bars. তাৰ শক্তিটো খাঁচাৰ ভিতৰত আছে, তো কেনেকৈ আহি শ্ব' কৰিব, সেইটো কৈছে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ ইগনৰিং ভিজিটৰ্ছ, তো বাৰে বাৰে খালি অহা যোৱা কৰি আছে। হি মেক্স ছাম মুভমেণ্টছ ইনচাইড দি কেজ, বাট হি কেনট ডু এনিথিং দেয়াৰ বিকজ হি ইজ লকড। দ্য টাইগাৰ ইজ লকড দেয়াৰ, হি কেনট ডু এনিথিং। ইভেন হি ইগন'ৰ্ছ দ্য ভিজিটৰ্ছ। ভিজিটৰ্ছ I mean those who come to visit the tiger, to see the tigers in the zoo. The tiger does not like the visitors. Even he ignores them. He hates them. Why? Because the tiger knows that they have locked him there. He is unable to lead a very normal life, natural life. Rather, he leads a very punishable life. তো এটা শাস্তিমূলক জীৱন যাতে লিড কৰিছে, কাৰণ বাঘটোৱে জানে সেই মানুহবিলাকে যিবিলাক মানুহে মোক চাব আহিছে, সিহঁতে মোক আজি জংঘলৰ পৰা আনি ইয়াতে ৰাখিছে। মই আজি যিটো প্ৰাকৃতিক জীৱন, মোৰ যিটো নৰ্মেল লাইফ, নেচাৰেল লাইফ, সেইটো মই পোৱা নাই, মই শাস্তিয়ে পাইছোঁ ইয়াতে থাকি। সেইকাৰণে তেওঁক ঘৃণা কৰিছে যিবিলাক তেওঁক চাব আহে, দ'জ হু কাম টু মিট হিম or visit
him. Last stanza, so he hears the last voice at night. তো ৰাতিত সি শব্দটো শুনা পালে, the patrolling cars মানে সেই যে গাড়ীবিলাকে টহল দিয়ে ৰাতিত পুলিচবিলাকে আহি সেইটো কথা কৈছে, সেইটো শব্দ শুনা পাইছে। and stares with his billion eyes, আৰু একভাৱে চাই আছে ডাঙৰ ডাঙৰ চকু কৰি, with his brilliant eyes, brilliant মানে এই ডাঙৰ ডাঙৰ যিটো চকু, সেই চকুৰে তেওঁ চাই থাকে। at the billion stars, আকাশৰ তৰাবিলাক যেনেকৈ উজ্জ্বল, তাৰ চকুটো ইমান খং উঠিছে, তাৰ চকুটো ডাঙৰ ডাঙৰ হৈ গৈছে আৰু বিৰাট ক্লিয়াৰ ব্ৰাইট হৈ গৈছে। মানে এইটো ক্লিয়াৰলি ৰিফ্লেক্ট কৰিছে যে বাঘটো সঁচাকৈ বিৰাট খং কৰিছে। আইজটো ব্ৰিলিয়ান নহয়, ইয়াতে ব্ৰিলিয়ান আইজ মিনছ ভেৰি এগ্ৰেছিভ তাৰ যিটো চকু, ইয়াতে সেইটোকে বুজাইছে। সেইটো লগত আকাশৰ যিটো তৰা আছে, এই ডাঙৰ ডাঙৰ তৰাবিলাক ব্ৰাইট ষ্টাৰ্ছ, তাৰ লগত তুলনা কৰিছে। চ' এই টাইগাৰ ইন দ্য জু কবিতাটোৰ পৰা আমি কি শিক্ষা পালোঁ যে মানুহক বা জন্তুক যেতিয়া তাৰ নৰ্মেল লাইফ লিড নকৰাকৈ তাক কিবা আৰ্টিফিচিয়েল লাইফ দিয়া হৈছে, তেওঁ কেতিয়াবা সেই জন্তু বা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এতিয়া আমাক যদি মানুহৰ লগত নাৰাখি আমাক জংঘলত ৰাখি দিয়ে, তাতে আমাক ফল মূল ভাল ভাল খাদ্য দিয়ে, আমি উইল নট বি হেপি দেয়াৰ, বিকজ উই আৰ নট ইন দ্য কম্পেনিয়নছ অফ আৱাৰ ফ্ৰেণ্ডছ। উই নিড টু শ্বেয়াৰ আৱাৰ ফিলিংছ উইথ আৱাৰ ফ্ৰেণ্ডছ। But in the jungle, what will get? Only food and other natural things. But no human life is there. So we cannot be happy there. So in the same way, a tiger is not happy, though he is given food, everything from time to time. Okay? So my dear students, I think this point is clear to you. In my next class, I will give you the question answer and rhyming words. Okay? So thank you very much. Thank you.